আজি মটন কাৰী বনাইছোঁ দেই। এয়া দেখিছেনে মটনখিনি কি ধুনীয়া একদম পূৰা চৰ্বি থকা। ইফালে বিলাহী ল'লোঁ, দেখিছে কিমান চৰ্বি থকা মাংসখিনি। বিলাহী লৈছোঁ, আলু লৈছোঁ, পিঁয়াজ, আদা নহৰু পেষ্ট ইফালে লৈছোঁ। এইফালে কেৰাহী গৰম কৰি থৈছিলোঁ, ইয়াত পাঁচফোৰণ অলপ দিলোঁ। তাৰপিছতে পিঁয়াজখিনি দিলোঁ, আদা নহৰুখিনি দি দিলোঁ তাত। তাৰপিছত দিলোঁ এই মাংসখিনি, পূৰা চৰ্বি থকা মাংসখিনি পূৰা কেৰাহীত, গৰম কেৰাহীত ফুল ফুটি দি দিলোঁ। তাত হালধি, নিমখ, মছলা চছলা কিবা কিবি দি দিলোঁ আৰু। তাত দেখিছে ন মাংসখিনি কালাৰটো কি ধুনীয়া হৈছে। ইয়াত মছলাৰ ভিতৰত দিয়া হ'ল ধনিয়া পাউডাৰ দিয়া হ'ল, জিৰা পাউডাৰ, গৰম মছলা অলপ ফ্ৰাই কৰি তেল ওলোৱাৰ পিছত তাত দিলোঁ আলু। সেইখিনি একদম পূৰা হৈছেগৈ আৰু। আলুখিনি অলপ সিজাৰ পিছত তাত দিম বিলাহী, অলপ 90% সিজোৱাৰ পিছত আৰু আলুখিনি সিজি যোৱাৰ পিছত বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি সিজি যোৱাৰ পিছত তাত পানী দি পিনি এয়া পানী দি দিলোঁ। এতিয়া পানী দি উতলাব লাগিব আধা ঘণ্টামান কম হিটত দি পিনি উতলাই দিম পূৰা। তাৰপিছত মাংস আমাৰ ৰেডি হৈ যাব। বেলেগ দিনা মই কুকাৰত বনাওঁ, মই আজি কেৰাহীতে বনালোঁ। কেৰাহীত বনাইছিলোঁ যদিও মাংসখিনি কোমল হৈছিলে বাৰু, বহুত দেৰি সিজোৱা হ'ল যে। দেখিছেনে মাংসখিনি কালাৰটো কি ধুনীয়া আহিছে, দেখিছে বক বককৈ পূৰা উতলি আছে, দেখিছে। এইফালে দি দিলোঁ ধনিয়া। এইফালে আমাৰ মাংস পূৰা ৰেডি আৰু, দেখিছেনে এই চৰ্বি পূৰা চৰ্বি হৈ আছে মাংসখিনি। ছাগলীটো বহুত ভাল আছিলে আজি। আমাৰ মাংস ৰেডি আৰু, দেখিছে কি ধুনীয়া হৈছে। খাবলৈও বৰ ধুনীয়া হৈছিলে। মাংস পূৰা ৰেডি আমাৰ হৈ গ'ল। এতিয়া খাব লাগিব আৰু ভাতৰ লগত। এয়া দেখিছে না, এয়া মাংস ৰেডি আমাৰ।